মিত্ৰসকল, অমৃতশ্ব পুত্ৰলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। দীৰ্ঘদিনৰ মূৰত আকৌ ধ্যান যোগৰ ওপৰত আৰু এটা ব্যাখ্যান আৰম্ভ কৰিছোঁ, অতি সহজ আৰু অতি সৰল ভাষাত। ইয়াতে আমি ধ্যান যোগৰ, ৰাজযোগৰ, লয় যোগৰ, ক্ৰিয়া যোগৰ আৰু সৰ্বযোগৰ যি বিজ্ঞান, আচল বিজ্ঞান, সেই বিজ্ঞান সংক্ৰান্তত আমি আলোচনা কৰিম। ইয়াৰ আগৰ ধ্যান যোগৰ ব্যাখ্যানটো বহুতে ভাল পাইছে, বহুতে লাইক কৰিছে, কিন্তু কোনোবা এজন এনেকুৱা বামপন্থী আছে যিজনে হয়তো মোৰ চেনেলত বহুত বছৰ আগৰ পৰা আছে, তেওঁ ডিছলাইক কৰি আনছাবস্ক্ৰাইব কৰা মেছেজো মোৰ তাতে আহিছে। গতিকে অসংখ্য ব্যক্তি আছে সংসাৰৰ মহা অৰণ্যত, যিসকলে ধ্যান ধাৰণাৰ ওপৰত বা যোগৰ ওপৰত, জ্ঞানৰ ওপৰত, বেদান্তৰ ওপৰত, উপনিষদৰ ওপৰত, বেদৰ ওপৰত বা সাৰ্বজনীন বিশ্বজনীন ধৰ্মৰ ওপৰত বা বৈজ্ঞানিক অধ্যাত্মবাদৰ ওপৰত যিসকলে শুনিলে যাৰ এলাৰ্জি আছে, যিসকলে এইবিলাক সহ্য কৰিব নোৱাৰে, এনে অসংখ্য ব্যক্তি আছে, তেওঁলোকক মই গণ্য নকৰোঁ। বাকী যিসকলক ইউনিভাৰ্ছ বা ব্ৰহ্মাণ্ডই যিসকলক মোৰ ব্যাখ্যান প্ৰেৰণ কৰিব, তেওঁলোকে শুনিব, আৰু 100জনে শুনিলে এজনৰো যদি অন্তৰাত্মাক স্পৰ্শ কৰে, তেনেহ'লে এইটো ঈশ্বৰৰ পৰম আশীৰ্বাদ মানিম মোৰ প্ৰতি, আৰু আপোনালোকৰ প্ৰতিও আশীৰ্বাদ হ'ব, আৰু মোৰ নিজৰ আত্মাৰ উৎকৰ্ষৰ প্ৰতিও এইটো পৰম আশীৰ্বাদ হ'ব। চাওক, আজি বৰ্তমান এনেকুৱা এটা সময় চলিছে, যিটো সময়ত হাজাৰ হাজাৰ ইউটিউব চেনেল, আচলতে লাখ লাখ ইউটিউব চেনেল, আৰু তাৰ ভিতৰত গুৰুৰ সংখ্যাও মানে গছৰ পাতৰ সীমা চেৰাই গৈছে। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আকৰ্ষণীয় হেডিং দি বিভিন্ন ভিডিঅ' প্ৰচাৰ কৰিছে। কুণ্ডলিনী জাগৰণৰ হাজাৰ হাজাৰ চেনেল, চক্ৰ জাগৰণৰ হাজাৰ হাজাৰ চেনেল, আভামণ্ডল জাগৰণৰ হাজাৰ হাজাৰ চেনেল, থাৰ্ড আই অপেনিঙৰ ওপৰত হাজাৰ হাজাৰ চেনেল, পিটুইটাৰী গ্লেন্স অপেনিঙৰ ওপৰত হাজাৰ হাজাৰ চেনেল, সহস্ৰাৰ চক্ৰ জাগৰণৰ ওপৰত হাজাৰ হাজাৰ চেনেল, দিব্য দৰ্শনৰ ওপৰত, এষ্ট্ৰেল জাৰ্ণিৰ ওপৰত, সূক্ষ্ম যাত্ৰাৰ ওপৰত হাজাৰ হাজাৰ লাখ লাখ চেনেল। এইবিলাকৰ মাজত সোমাই গ'লে, মহা অৰণ্যত সোমাই গ'লে যিদৰে বাট বিচাৰি পাৰ হোৱাৰ সম্ভৱ নহয়, তাতে হিংস্ৰ জন্তুৰ মুখত পৰিব, কিন্তু ৰাস্তা পাতো সম্ভৱ নহয়। হয়তো বন মানুহৰ হাতত পৰিব, নহয়তো হিংস্ৰ জন্তুৰ হাতত পৰিব। কাৰণ মহা অৰণ্যত সোমালে বাট সহজে বিচাৰি নাপায়, যদিহে ভগৱত কৃপা নাথাকে। গতিকে ইউটিউবৰ জগতত যদি বিচাৰে, বা বৰ্তমান যোগৰ যিসকলে ধৰ্মক বা সাধনাক এটা বেপাৰ হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকৰ মাজত যদি আপোনালোকে এইবিলাক কথা জানিব বিচাৰে, ৰাজযোগ কি, ক্ৰিয়াযোগ কি, ধ্যান যোগ কি, তেনেহ'লে বিভ্ৰান্ত হোৱাটো 100% গেৰাণ্টি আছে। চাওক, পৰম ব্ৰহ্মৰ নৰবিগ্ৰহ শ্ৰী শ্ৰী বামুণীৰ আশীৰ্বাদত, মামণিৰ আশীৰ্বাদত, মা দেউতাৰ আশীৰ্বাদত মই পূৰা 50 বছৰে দিনে ৰাতি আধ্যাত্মিক অধ্যয়নৰ মাজত আছোঁ। বেদ, উপনিষদ, গীতা, ভাগৱত, যোগ, তন্ত্ৰ, পুৰাণ, ৰামায়ণ, মহাভাৰতৰ সম্পূৰ্ণ গহন অধ্যয়নৰ উপৰিও যোগৰ ওপৰত, বেদান্তৰ ওপৰত, অদ্বৈত বেদান্তৰ ওপৰত, উৰ্জা তৰংগ ফ্ৰিকুৱেঞ্চি বিজ্ঞানৰ ওপৰত, পঞ্চগব্য বিজ্ঞানৰ ওপৰত, আয়ুৰ্বেদৰ ওপৰত আৰু প্ৰাকৃতিক চিকিৎসা বিজ্ঞানৰ ওপৰত, কুম্ভক চিকিৎসাৰ ওপৰত মই বহু বছৰ ধৰি গহন অধ্যয়নৰ মাজত আছোঁ। আৰু ভাৰতৰ লক্ষ লক্ষ যোগসিদ্ধ, জ্ঞানসিদ্ধ, তন্ত্ৰসিদ্ধ আৰু প্ৰেমসিদ্ধ মহাপুৰুষসকলৰ সম্পূৰ্ণ জীৱনী, ৰচনাৱলী, উপদেশ অমৃত মই ষ্টাডি কৰি আছোঁ আজি বহু বছৰ হ'ল। তাৰোপৰি বুদ্ধ যিসকল পৰমসিদ্ধ, জৈন যিসকল পৰমসিদ্ধ, আৰু বিদেশত থাকি যিসকলে ভাৰতীয় পদ্ধতিত পৰম সিদ্ধি লাভ কৰিছে, তেওঁলোকৰো ৰচনাৱলী, তেওঁলোকৰো বক্তৃতা মই কৰিছোঁ। ধ্যানৰ বিভিন্ন ভিডিঅ', বিভিন্ন কিতাপবিলাক যেতিয়া মানুহে পঢ়ে, সকলোৱে বিচাৰে ধ্যান যোগৰ মাজেৰে আত্মসমাহিত হৈ এখন সূক্ষ্ম জগতত প্ৰৱেশ কৰাটো সকলোৱে বিচাৰে। ধ্যানৰ জগত যিহেতু অপ্ৰাকৃত আনন্দৰ জগত, অপ্ৰাকৃত পৰমানন্দময় জগত, য'ত মানুহে নিজক পাহৰি কিনে এক অপ্ৰাকৃত আনন্দ মহাসাগৰত ডুবি, চিৰানন্দ, ব্ৰহ্মানন্দ, ভূমানন্দ, দিব্যানন্দৰ মহাসাগৰত ডুবি স্বয়ং আনন্দৰ সমুদ্ৰ হৈ যায়, সেনে এখন জগত, যিখন জগতত মানুহে পূৰ্বপুৰুষসকলক লগ পায়, নিজৰ মৃত মাতৃ পিতৃক লগ পায়, মৃত আটা আবু, মৃত বন্ধু বান্ধৱক লগ পায়, মৃত পূৰ্বপুৰুষসকলৰ লগত কথা ক'ব পাৰে, যিখন জগতত প্ৰৱেশ কৰিলে মানুহে অপ্সৰা, পৰী, দিব্যাংগনা, দেৱাংগনা, বিদ্যাধৰী, গন্ধৰ্ব, দেৱ, কিন্নৰ
আৰু সৰ্বপ্ৰকাৰৰ অপ্ৰাকৃত জনীবিলাকৰ লগত সংযোগ কৰিব পাৰে। তেনে এখন জগতত প্ৰৱেশ কৰিব কোনে নিবিচাৰে? যিখন জগতত প্ৰৱেশ কৰিলে মানুহে নিজৰ ভৱিষ্যত দৰ্শন কৰিব পাৰে, সৰ্বজ্ঞত্ব লাভ কৰিব পাৰে, নিজৰ লগে লগে মানুহৰ ভৱিষ্যত দৰ্শন কৰিব পাৰে, অনিমা লঘিমা প্ৰাকাম্য প্ৰাপ্তি মহিমা ঈশিত্য বশিত্য কামাভাষ্য আদি অষ্ট দৈৱী বিভূতি লাভ কৰিব পাৰে। যিখন জগতত প্ৰৱেশ কৰিলে মানুহ আকাশ গমন কৰিব পাৰে, স্থূল শৰীৰেৰে আকাশ গমন কৰিব পাৰে, সূক্ষ্ম শৰীৰেৰে আকাশ গমন কৰিব পাৰে, কাৰণ শৰীৰেৰে আকাশ গমন কৰিব পাৰে, দিব্য লোকান্তৰত প্ৰৱেশ কৰিব পাৰে, দিব্য বাণী শ্ৰৱণ কৰিব পাৰে, সূক্ষ্ম ধ্বনি শ্ৰৱণ কৰিব পাৰে, ভূত প্ৰেত দৈত্য দানৱ বেতাল ব্ৰহ্মৰাক্ষসাৰী সূক্ষ্ম জনীবিলাকৰ লগত যোগাযোগ কৰিব পাৰে, সূক্ষ্ম জনীসকলক দেখা পাব পাৰে। তেনে এখন জগতত প্ৰৱেশ কৰিব কোনে নিবিচাৰিব? যিখন জগতত প্ৰৱেশ কৰিলে আমি আমাৰ দেহৰ চেতনা পৰ্যন্ত হেৰাই যাওঁ। মই যে দেহ, এই চেতনা পৰ্যন্ত হেৰাই পৰমানন্দৰ সাগৰত চিদানন্দ হৈ কিনে ভাহি ফুৰোঁ, তেনে এখন জগতত কোনে প্ৰৱেশ কৰিব নিবিচাৰিব? কিন্তু গুৰুসকলে যিভাৱে আপোনাক ভ্ৰমিত কৰি দিব যে এই চক্ৰ ধ্যান কৰা, এই চক্ৰৰ বীজ মন্ত্ৰ ধ্যান কৰা, এই বৰ্ণ সাধনা কৰা, এই স্বৰ যোগ সাধনা কৰা, স্বৰ যোগত বিভিন্ন স্বৰ চলোৱাৰ কাৰণে, ইৰা নাৰী চলোৱাৰ কাৰণে এই সাধনা কৰা, পিংগলা নাৰী চলোৱাৰ কাৰণে, সুষুম্মা চলোৱাৰ কাৰণে এই সাধনা কৰা, ক্ৰিয়া যোগেৰে এই সাধনা, লয় যোগেৰে এই সাধনা, অনন্ত কৌটিৰ বিভিন্ন ধৰণৰ কথা কৈ কিনে যিভাৱে বিভ্ৰান্ত কৰি দিব, সেইভাৱে যদি আপোনালোকে সাধনাত আগবাঢ়িব যায়, জীৱনত কিন্তু জিৰৰ বাহিৰে তাৰ একো নাপাব। কাৰণ ধ্যান এনে বস্তু নহয় যে মই এইটো কৰিলে কৰাৰ বিনিময়ত মই কিবা এটা পাম। ধ্যান সেইটো বস্তু নহয়। ধ্যান এনে এটা বস্তু যিটো দৈৱী আশীৰ্বাদ ৰূপে আপোনাৰ জীৱনত আহে, আৰু এইটো যিটো জীৱনত ঘটিত হয়, যিটো কৰা নাযায়। য'ত একো কৰা নাযায়, যিটো কৰিব নোৱাৰি, সেইটোৰ নাম হৈছে ধ্যান। যিটো কৰিব পাৰি সেইটো ধ্যান নহয়। আপুনি ত্ৰাটক কৰিব পাৰে। ত্ৰাটক হৈছে এটা বিন্দুত দৃষ্টি স্থাপন কৰা, কৰি সেই বিন্দুটোত ঘণ্টাৰ পিছত ঘণ্টা দৃষ্টি স্থাপনৰ পিছত বিভিন্ন দৈৱিক ক্ষমতা দৃষ্টিৰ মাজত আহি যায়। থাৰ্ড আই অপেনিঙৰ পৰা, পিটুইটাৰী গ্লেন্স অপেনিঙৰ পৰা, সূক্ষ্ম দৃষ্টি দৰ্শনৰ পৰা, ভূত প্ৰেত দৰ্শনৰ পৰা, বশীকৰণৰ পৰা বিভিন্ন শক্তি আহি যায় ত্ৰাটকৰ ফলত। গতিকে সেইবিলাক ত্ৰাটক কৰিব পাৰি, চক্ৰত ধ্যান কৰিব পাৰি, আসন মুদ্ৰা প্ৰাণায়াম কৰিব পাৰি, পঞ্চকৰ্ম কৰিব পাৰি, নেতি ধৌতি বস্তি কৰিব পাৰি। এইবিলাক কৰিব পৰা বস্তু, ধ্যান কৰিব পৰা বস্তু নহয়। ধ্যান মানৱ জীৱনত ঘটিত হয়। কেতিয়া ঘটিত হয়? যেতিয়া দেহৰ শোধন হয়, দেহৰ ভিতৰত থকা 3.5 কোটি নাৰীৰ শোধন হয়, যেতিয়া দেহৰ ভিতৰত থকা সূক্ষ্ম নাৰীতন্ত্ৰ, সূক্ষ্ম স্নায়ুতন্ত্ৰ যেতিয়া শক্তি উৰ্জা লাভ কৰিব, দেহৰ নাৰীতন্ত্ৰ যেতিয়া শোধন হ'ব আৰু সূক্ষ্ম স্নায়ুতন্ত্ৰই যেতিয়া উৰ্জা লাভ কৰিব, দেহত থকা আৰৱ খৰব কশিকাবিলাকে যেতিয়া উৰ্জা প্ৰাপ্ত কৰিব, মস্তিষ্কৰ কোটি কোটি নিউৰনবিলাকে যেতিয়া উৰ্জা প্ৰাপ্ত কৰিব, তেতিয়া ধ্যান ঘটিত হয়। ধ্যান কেতিয়া ঘটিত হয়? যেতিয়া আমাৰ চিত্তত জমা হৈ থকা কোটি কোটি জন্মৰ, আৰৱ খৰব জন্মৰ কষায় আৰু কলমশ, মল বিকাৰ আৰু আৱৰণ যেতিয়া জ্বলি ভস্ম হৈ যায়, তেতিয়া জীৱনত ধ্যান ঘটিত হয়। কষায় মানে মনোবিকাৰ, মনৰ যিবিলাক বিকাৰ, কাম ক্ৰোধ লোভ মোহ অহংকাৰ দম্ভ দৰ্প মাৎসৰ্য, হয়, মনৰ যিবিলাক বিকাৰ বা প্ৰবৃত্তি, এইবিলাক হৈছে মনোবিকাৰ। কলমশ মানে হৈছে পাপ মল। তাৰমানে আমাৰ অতীত জন্মত যিবিলাক দুষ্কৰ্ম কৰি থৈ দিছোঁ, সেই দুষ্কৰ্মই যিবিলাক মল সৃষ্টি কৰি থৈ দিছে কোটি কোটি আৰৱ খৰব জন্মত, সেইবিলাক হৈছে কলমশ। আৰু মনৰ যিবিলাক পাপৰ প্ৰবৃত্তি বা দুষ্প্ৰবৃত্তি, কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য অহংকাৰ আদি, পৰ স্ত্ৰীৰ প্ৰতি অশ্লীল ভাৱনা, পৰ নাৰীৰ প্ৰতি অশ্লীল ভাৱনা, মাংস আহাৰৰ প্ৰতি লোভ লালসা, পৰ সম্পত্তিৰ প্ৰতি লোভ লালসা, বিলাসী জীৱনৰ প্ৰতি, বৈভৱপূৰ্ণ জীৱনৰ প্ৰতি, আড়ম্বৰপূৰ্ণ জীৱনৰ প্ৰতি, আভিজাত্যৰ প্ৰতি, মাংস আহাৰৰ প্ৰতি, অখাদ্য কুখাদ্যৰ প্ৰতি, জাকত জিলিকা জীৱন যাপনৰ প্ৰতি, এইবিলাক লোভ লালসাবিলাক, যিমান লোভ লালসা আছে সংসাৰত, এইবিলাক হৈছে তোৰ কষায়। গতিকে যেতিয়ালৈকে আমি সৎগুৰুৰ চৰণত শৰণাগত নহ'ম, সৎগুৰুৰ চৰণত পূৰ্ণৰূপে সুকেন্দ্ৰিক নহ'ম, সুকেন্দ্ৰিকতা হৈছে জীৱনৰ মূল বস্তু। শ্ৰী শ্ৰী অনুকূল ঠাকুৰদেৱে স্পষ্টৰূপে কৌটিবাৰ কৈ থৈ গৈছে, অন্যান্য মহাপুৰুষসকলেও কৈছে যে জীৱনত সুকেন্দ্ৰিকতা লাগিব। আপুনি কাক ভাল পায়? এনেকুৱা কোটি কোটি মানুহ আছে যোনে শিৱাজীৰ নামত জীৱন দিব পাৰে, ৰাণা প্ৰতাপৰ নামত জীৱন বলিদান দিব পাৰে, লাচিত বৰফুকনক প্ৰাণেৰে ভাল পোৱা অসংখ্য ব্যক্তি আছিল। আজিও আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দৰ নামত জীৱন বলিদান কৰিব পৰা ব্যক্তি অসংখ্য আছে। ৰাম শৰ্মাৰ মাজতো আছে তেনেকুৱা কোটি কোটি শিষ্য।
গতিকে প্ৰত্যেকজন মহাপুৰুষৰ মাজত এনেকুৱা শিষ্য আছে যিসকলে গুৰুৰ নামত জীৱন বলিদান কৰিব পাৰে, গুৰুৰ বাক্য শুনি কিনে ঘৰিয়াল থকা পুখুৰীৰ লগে লগে জাপ দিব পাৰে। ইয়াৰ নাম হৈছে সুকেন্দ্ৰিকতা। জীৱনত যদি সুকেন্দ্ৰিকতা থাকে তেনেহ'লে কোনোবা নাৰীয়ে কোনোবা এজন পুৰুষৰ কাৰণে জীৱন বলিদান দিব পাৰে। সাবিত্ৰীয়ে যেতিয়া সত্যবানক মনেৰে বৰণ কৰিছিল, নাৰদে আহি সাবিত্ৰীক কৈছিল যে এবছৰৰ ভিতৰত সত্যবানৰ মৃত্যু হ'ব, তথাপি সাবিত্ৰীয়ে সত্যবানক ত্যাগ কৰা নাছিল। ইয়াৰ নাম হৈছে সুকেন্দ্ৰিকতা। শবৰী পুৰা 12 বছৰ ৰামৰ কাৰণে অপেক্ষা কৰিছিল, 12 বছৰ পিছত ৰাম আহিছিল। ইয়াৰ নাম হৈছে সুকেন্দ্ৰিকতা। দ্ৰৌপদী যেতিয়া দেখিলে যে কোনেও তেওঁক লজ্জা ৰক্ষা কৰিব নোৱাৰে, তেতিয়া 2 হাত ওপৰত তুলি দি পূৰ্ণৰূপে শৰণাগত হৈ গ'ল আৰু তেতিয়া ভগৱানৰ কৃপা লাভ হ'ল। তাৰ আগলৈকে হোৱা নাছিল। ইয়াৰ নাম হৈছে সুকেন্দ্ৰিকতা। মাৰ্কণ্ডেয় মুনি যেতিয়া তেওঁক অল্পায়ু আছিল, তেওঁ 12 বছৰ আয়ুস আছিল, তেওঁক মাতৃ পিতৃৰ নিৰ্দেশ মতে মাটিৰ শিৱলিংগ সাজি কিনে সাধনা কৰিছিল। যেতিয়া যম আহিল, যম পাশ লৈ কিনে তেতিয়া শিৱলিংগক দৃঢ়ভাৱে আলিংগন কৰি যেতিয়া থাকিল মাৰ্কণ্ডেয় মুনি, স্বয়ং শিৱ আহি যমক পদাঘাত কৰি কিনে মাৰ্কণ্ডেয়ক কল্পান্তজীৱী হোৱা আশীৰ্বাদ দিলে। মাৰ্কণ্ডেয় মুনিৰ দৰে যেতিয়া সুকেন্দ্ৰিকতা আমাৰ মাজত থাকিব সৎগুৰুৰ প্ৰতি আৰু আমাৰ ইষ্ট আৰাধ্যজনৰ প্ৰতি, আপোনাৰ ইষ্ট আৰাধ্য কৃষ্ণ হ'ব পাৰে, ৰাম হ'ব পাৰে, শিৱ হ'ব পাৰে, শক্তি হ'ব পাৰে, গৌ মাতা হ'ব পাৰে, সূৰ্য নাৰায়ণ হ'ব পাৰে, গণেশ হ'ব পাৰে। মোৰ ইষ্ট আৰাধ্য ওংকাৰূপী পৰব্ৰহ্মই মোৰ ইষ্ট। বেদে যাক প্ৰণৱ বুলি কৈছে, প্ৰণৱস্তস্য বা আচক। গীতাই যাক প্ৰণৱ বুলি কৈছে, বেদে উপনিষদে ভাগৱতে যাক মহা ওংকাৰ বুলি কৈছে, তেওঁ হৈছে মোৰ ইষ্ট আৰাধ্য। মোৰ গুৰু হৈছে আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ বৰমঙ্গদেৱ, শ্ৰী শ্ৰী মামণি সংগীতা। গতিকে মোৰ গুৰু হৈছে স্বৰূপানন্দ মামণি সংহিতা, মোৰ ইষ্ট হৈছে ওমকাৰ। আপোনাৰ ইষ্ট হয়তো কৃষ্ণ, আপোনাৰ মন্ত্ৰ হয়তো ভিন্ন। আপুনি যেতিয়ালৈকে নিজৰ ইষ্টত আৰু নিজৰ সৎগুৰুত পূৰ্ণৰূপে সুকেন্দ্ৰিক হ'ব নোৱাৰে, গুৰুৰ বচন পালনৰ কাৰণে জীৱন বলিদান কৰা সংকল্প ল'ব নোৱাৰে, আৰু গুৰুই যি বচনৰ মাজেৰে যি আদেশ নিৰ্দেশ দিছে, আদেশ নিৰ্দেশ যেতিয়ালৈকে পালন নকৰে, যেতিয়ালৈকে আপোনাৰ জীৱনত আত্মপৰিষ্কাৰৰ প্ৰবল তপ তিতিক্ষা নাহে, আত্মপৰিশোধনৰ কাৰণে কৰা প্ৰবল তপ তিতিক্ষা নাহে, আত্মপৰিমাৰ্জনৰ কাৰণে কৰা প্ৰবল তপ তিতিক্ষা নাহে, যেতিয়ালৈকে আপোনাৰ জীৱনত যম, নিয়ম, সম আৰু দম এই 4টা দৈবিক সাধনা যেতিয়ালৈকে নাহে, যম মানে অহিংসা, সত্য, ব্ৰহ্মচৰ্য, অস্তেয়, অপৰিগ্ৰহ, এই 5টা পৰম সাধনা হৈছে যম। সকলো সাধনাৰ আধাৰ স্তম্ভ হৈছে যম। অনন্ত কোটি সাধনা আছে ঈশ্বৰ প্ৰাপ্তিৰ, ভগৱত প্ৰাপ্তিৰ, ব্ৰহ্ম প্ৰাপ্তিৰ, আত্মপ্ৰাপ্তিৰ। সকলো সাধনাৰ আধাৰ স্তম্ভ হৈছে এই 5টা: অহিংসা, সত্য, ব্ৰহ্মচৰ্য, অস্তেয়, অপৰিগ্ৰহ। যমৰ পিছত আছে নিয়ম। নিয়ম কি? শৌচ, সন্তোষ, তপস্যা, স্বাধ্যায়, ঈশ্বৰ প্ৰণিধান। ঈশ্বৰ প্ৰণিধান মানে ঈশ্বৰত পূৰ্ণৰূপে সমৰ্পণ, পূৰ্ণৰূপে শৰণাগতি, পূৰ্ণৰূপে একনিষ্ঠা। অনন্য চৰণং, যিটো কৃষ্ণই অৰ্জুনক যিটো কৈছে যে যিসকলে অনন্য চিন্তয়ং, তাৰমানে যিসকলে অনন্য চিত্তে একমাত্ৰ মোক চিন্তা কৰে, মোৰ ধ্যান কৰে, মোৰ পূজা কৰে, মোৰ বাহিৰে কাকো আশ্ৰয় নকৰে, তাৰ যোগ আৰু ক্ষেম মই বহন কৰোঁ। যোগ ক্ষেম ব্ৰহ্মহম, তাৰ জীৱনৰ যোগ আৰু ক্ষেম মই বহন কৰোঁ। যোগ মানে অপ্ৰাপ্য, ক্ষেম মানে প্ৰাপ্য বস্তুক ৰক্ষা কৰা, অপ্ৰাপ্যক প্ৰাপ্ত কৰা যোগ, আৰু প্ৰাপ্যক যিটো প্ৰাপ্ত বস্তু তাক ৰক্ষা কৰা যিটো প্ৰতিশ্ৰুতি ভগৱানে দিছে, এইটো ক্ষেম। গতিকে স্বয়ং ভগৱানে সেই ব্যক্তিক যোগ আৰু ক্ষেম ৰক্ষা কৰে। গতিকে অনন্য শৰণ হ'ব লাগিব, তেওঁৰ চৰণত 2 হাত তুলি কিনে শৰণাগত হৈ থাকিব লাগিব সৎগুৰু। আৰু গুৰুই যি বচন দিছে, গুৰুই যি নাম মন্ত্ৰ আপোনাক কাণে কাণে দিছে, সেই নাম মন্ত্ৰ দিনে ৰাতি হৃদয়ত অহৰ্নিশে উচ্চাৰিত হ'ব লাগিব। যেইবাৰ জপ কৰিব দিছে সেইবাৰ জপ কৰিব লাগিব। যি মতে সময় নিয়ম দিছে সেইমতে সময় নিয়ম নিষ্ঠা ৰক্ষা কৰিব লাগিব। সংযম, ব্ৰহ্মচৰ্য, বীৰ্য ধাৰণ, জিতেন্দ্ৰিয়ত্বৰ সাধনা কৰিবই লাগিব। অন্ততঃ 12 বছৰ ব্ৰহ্মচৰ্য নোহোৱা কৰি কুণ্ডলিনীৰ সাধনা কোনো কৰিব নোৱাৰে। যি জীৱ চেতনা আমাৰ, যি আমি আচলতে আমাৰ স্বৰূপ কি? মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈ থৈ দিছোঁ, আগৰ ব্যাখ্যানত। আমাৰ স্বৰূপ হৈছে শিৱ, আমাৰ স্বৰূপ হৈছে সচিদানন্দ, চিদানন্দ পৰব্ৰহ্মই আমাৰ স্বৰূপ। পৰব্ৰহ্মত্বৰ লগত, ব্ৰহ্মৰ লগত আমাৰ যি অভেদ অদ্বৈত সম্পৰ্ক, সেই চিদানন্দই হৈছে আমাৰ শুদ্ধ স্বৰূপ। স্বৰূপত আমি পূৰ্ণ কাম, পূৰ্ণ তৃপ্ত, পূৰ্ণানন্দ, সমুদ্ৰ, সচ্চিদানন্দ, চিদানন্দ। কিন্তু অনাদি জন্মৰ অজ্ঞান অবিদ্যাৰ কাৰণে, অনাদি জন্মৰ কৰ্ম কুলুষতাৰ কাৰণে জীৱ সংস্কাৰ লৈ আছোঁ, জীৱত্ব সংস্কাৰ লৈ আছোঁ। গতিকে জীৱত্ব সংস্কাৰক জ্বলাই দি পুনৰ শিৱত্ব সংস্কাৰত পৰিস্থিত হোৱাৰ নাম, পুনৰ ব্ৰহ্মত্বত পৰিস্থিত হোৱাৰ নাম হৈছে ধ্যান সাধনা। গতিকে ধ্যান কোনো বস্তু পোৱাৰ নাম ধ্যান নহয়, বৰঞ্চ যিটো আছোঁ সেই থকাখিনিও আমাৰ জীৱনৰ পৰা বিসৰ্জন দিয়াৰ নাম হৈছে ধ্যান।
এতিয়া আমি সংস্কাৰৰ বোজা লৈ আছোঁ না, জন্ম অনাদি জন্মৰ কোটি কোটি সংস্কাৰৰ বোজা লৈ আছোঁ। মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, হাকিম হ'ম, উকিল হ'ম, প্ৰফেচাৰ হ'ম, ভাল বক্তা হ'ম, সমাজ সেৱক হ'ম, সেৱক হ'ম, মানৱতাবাদী হ'ম, উপাধি প্ৰাপ্ত কৰিম, ভাল ঠাইত মাটি কিনিম, ভাল ল'ৰাক ইঞ্জিনিয়াৰিং মেডিকেল পঢ়াম, ভাল গাড়ী কিনিম, আৰু নাম কমাম, আৰু পুণ্য কামাম, পুণ্যৰ প্ৰভাৱত এই লোক লোকান্তৰ প্ৰাপ্ত কৰিম। এইবিলাক হৈছে সংস্কাৰ। এই কোটি কোটি জন্মব্যাপী এই পাপ পুণ্যৰ সংস্কাৰ কেৱল কামাই আছোঁ। কেতিয়াবা পুণ্যৰ সংস্কাৰ কামাইছোঁ, কেতিয়াবা পাপৰ সংস্কাৰ কামাইছোঁ। গতিকে পাপ পুণ্যৰ অনাদি জন্মৰ সংস্কাৰ যিদিনা জ্বলি যাব, যিদিনা শুভ অশুভ লাভ লোকচান জয় পৰাজয় মান অপমান গোটেই জ্বলি যাব, শুদ্ধ স্বৰূপটো কেৱল মাত্ৰ বাকী থাকিব। এই শুদ্ধ স্বৰূপটো বাকী থকাৰ নাম হৈছে ধ্যান। ধ্যান ঘটিত হৈ যায়। আপুনি গুৰু মন্ত্ৰ জপ কৰোঁতে 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 প্ৰথমতে গুৰু মন্ত্ৰ আপুনি মুখেৰে জপ কৰিব লাগিব। ওম ভূৰ্ভুৱস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। অথবা ওম 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 সোহম 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 সোহম। অথবা হৰে কৃষ্ণ ৰাম ৰাম হৰে হৰে ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰে হৰে। যাৰ যেনেকুৱা মন্ত্ৰ। প্ৰথমতে বৈখৰিত জপ, জিভাত জপ। তাৰপিছত আপোনাৰ জিভা আৰু বন্ধ, বৈখৰিত জপ বন্ধ হ'ব, তাৰমানে উচ্চাৰণ কৰাটো বন্ধ হ'ব, ওচৰৰ কোনো মানুহে শুনা নাপাব, কেৱল মাত্ৰ উঠেৰে জপ হ'ব, কেৱল উঠেৰে জিভা লৰিব। এনেকুৱা কৰি বহু লক্ষ্য জপ কৰাৰ পিছত যেতিয়া চিত্তৰ শোধন হ'ব, যেতিয়া সংস্কাৰবিলাক বহু পৰিমাণে খণ্ডন হ'ব, তাৰপিছত কেৱল জিভা লৰিব, উঠ নলৰে, ভিতৰত জিভা লৰি আছে। এই জিভাৰ জপটো কৰিব লাগিব প্ৰায় 24 লাখ মান, অন্ততঃ 24 লাখ মান জিভাৰ জপ শেষ হোৱাৰ পিছত এইবাৰ জিভাও বন্ধ হ'ব, এইবাৰ পূৰ্ণৰূপে মানস জপ আৰম্ভ হ'ব। তাৰমানে কেৱল মনে মনে জপ চলিব। আৰু মানস জপ প্ৰায় 24 লাখ মান শেষ হোৱাৰ পিছত কুম্ভকত জপ, প্ৰাণ জপ আৰম্ভ হ'ব। অৰ্থাৎ শ্বাস ৰুদ্ধ কৰি, বায়ু ৰুদ্ধ কৰি, দম ৰুদ্ধ কৰি কুম্ভকত জপ কৰা আৰম্ভ কৰিব লাগিব। কুম্ভকত জপ আৰম্ভ হ'লে খেচৰি মুদ্ৰাও তাৰ লগত প্ৰয়োজন হ'ব। খেচৰি মানে জিভা উল্টাব লাগিব, জিভা উল্টাই ভিতৰলৈকে সোমাই লৈ যাব লাগিব। পূৰ্ণ খেচৰি হ'বৰ কাৰণেতো গুৰুৰ পূৰ্ণ কৃপা হ'ব লাগিব, এইটো বহুত উচ্চ অৱস্থাৰ কথা। পূৰ্ণ খেচৰি সাধাৰণ মানুহে কৰিব নোৱাৰে, বহুত উচ্চ সাধকৰ কথা। অৰ্ধ খেচৰি লগাব লাগিব, জিভা পিছফালে লৈ যায় অৰ্ধ খেচৰিত নাম জপ কৰিব লাগিব। কাৰণ নাম জপ মন্ত্ৰ জপ শ্বাস আৰু প্ৰশ্বাসত চলে। গতিকে শ্বাস প্ৰশ্বাসত যেতিয়া নাম জপ চলিব, মন্ত্ৰ জপ চলিব, ওমকাৰ হওক, সোহম মন্ত্ৰ হওক বা যাৰ যেনেকুৱা মন্ত্ৰ হওক, তেতিয়া জিভা পিছফালে উল্টাই কিনে অৰ্ধ খেচৰিত থাকিব লাগিব। দৃষ্টি আৰু মন থাকিব লাগিব কুটস্থ, মানে এই বিন্দুটোত, কুটস্থ এই বিন্দুটোত দৃষ্টি আৰু মন থাকিব লাগিব। আৰু ইফালে ত্ৰিবন্ধ লগাব লাগিব, 3টা বন্ধ একেলগে লগাব লাগিব। 3টা বন্ধ মানে কি? এটা হৈছে লিংগৰ আকৰ্ষণ। লিংগক যদি আকৰ্ষণ যেতিয়া কৰোঁ, এইটো জনি মুদ্ৰা হৈ যায়। লিংগৰ লগে লগে যেতিয়া মূলদ্বাৰ বা গুজ্জদ্বাৰকে আকৰ্ষণ কৰোঁ, এইটো অশ্বিনী মুদ্ৰা হৈ যায়। একেলগে যদি লিংগ আৰু গুজ্জ দুয়োটাকে আকৰ্ষণ কৰোঁ, তেনেহ'লে এইটো জনি মুদ্ৰা হ'ব। জনি মুদ্ৰাৰ দ্বাৰা লিংগ গুজ্জ আকৰ্ষণ। পেটটো পিছফালে যেতিয়া পিঠিত লগাই দিম, এইটো হ'ব উদ্যান বন্ধ মুদ্ৰা। আৰু এইটো ইয়াতে লগাই দিলে হ'ব জালন্ধৰ বন্ধ মুদ্ৰা। গতিকে প্ৰথমতে 5 বাৰ 6 বাৰৰ পৰা 15 বাৰলৈকে ত্ৰিবন্ধ অভ্যাস কৰি ল'ব লাগিব। ত্ৰিবন্ধ অভ্যাস কৰি লোৱাৰ পিছত অনুলোম বিলোম কেইবাৰমান কৰিব লাগিব, নাড়ী শোধন কৰিব লাগিব। প্ৰথমতে অনুলোম বিলোম কৰিব লাগিব, কিন্তু অনুলোম বিলোমত কিন্তু কুম্ভক লাগিব। কিন্তু প্ৰত্যেকবাৰ শ্বাসৰ পিছত কুম্ভক, প্ৰশ্বাসৰ পিছতো কুম্ভক, আৰম্ভণিতো কুম্ভক, পিছতো কুম্ভক। তাৰমানে শ্বাস টানি লোৱাৰ পিছতো কুম্ভক, কুম্ভক কৰাৰ পিছত আকৌ শ্বাস এৰি দিব লাগিব, এৰি দিয়াৰ পিছত আকৌ কুম্ভক, কুম্ভক কৰাৰ পিছত আকৌ শ্বাস টানি ল'ব লাগিব, টানি লোৱাৰ পিছত আকৌ কুম্ভক, তাৰপিছত এৰি দিব লাগিব, এৰি দিয়াৰ পিছত আকৌ কুম্ভক। তাৰমানে 4টা অংগ থাকিব। গতিকে যিমানে হাওঁফাওঁৰ শক্তি বাঢ়িব, সিমানে কুম্ভকৰ শক্তি বাঢ়িব। কুম্ভকৰ শক্তি যিমানে বাঢ়িব, আপুনি সিমানে ধ্যানত প্ৰৱেশ কৰিব পাৰিব। ধ্যানৰ অভিজ্ঞতা পোৱাটো অত্যন্ত কঠিন। যাৰ পূৰ্বজন্মৰ সংস্কাৰ উন্নত শীত লগে লগে পাই যাব, তাৰ বিশেষ সাধনা নকৰা কৰি লগে লগে ধ্যানত প্ৰৱেশ কৰিব পাৰিব। কিন্তু যাৰ পূৰ্বৰ পাপ, মহাপাপ, অতিপাপৰ পৰ্বত যেতিয়ালৈকে থিয় হৈ আছে, যেতিয়ালৈকে গুৰু মন্ত্ৰৰ প্ৰভাৱত, ব্ৰত উপবাসৰ প্ৰভাৱত, হোম যজ্ঞৰ প্ৰভাৱত আৰু নিষ্কাম সেৱাৰ প্ৰভাৱত আগৰ জন্মৰ কোটি কোটি জন্মৰ পাপ জ্বলি চাৰ হৈ নাযায়, তেতিয়ালৈকে ধ্যানত প্ৰৱেশ কৰিব নোৱাৰে। ধ্যানত প্ৰৱেশ কৰিবৰ কাৰণে অনাদি জন্মৰ কষায় আৰু কলমশ জ্বলাই চেচ কৰিব লাগিব। মল বিকাৰ আৱৰণ জ্বলাই চেচ কৰিব লাগিব। দেহৰ নাড়ীবিলাক শোধন কৰিব লাগিব। স্নায়ুতন্ত্ৰক উৰ্জা দিব লাগিব প্ৰাণায়ামৰ প্ৰভাৱত, হৱনৰ প্ৰভাৱত। মগজৰ নিউৰনবিলাকক উৰ্জা দিব লাগিব প্ৰাণায়াম আৰু জপৰ প্ৰভাৱত, হৱনৰ প্ৰভাৱত। তাৰোপৰি কৌশিকাবিলাকক শক্তি উৰ্জা দিব লাগিব জপ, হৱন আৰু প্ৰাণায়ামৰ প্ৰভাৱত। তাৰপিছত নিৰন্তৰে গুৰুমন্ত্ৰ জপ কৰোঁতে 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 যেতিয়া শ্বাস আৰু প্ৰশ্বাস
সূক্ষ্ম হৈ গৈ থাকিব দিন দিন শ্বাস প্ৰশ্বাসৰ দীৰ্ঘতা কমি আহি 18 আঙুল 16 আঙুল 15 আঙুল 13 আঙুল 11 আঙুল এনেকুৱা কৰি কমি আহি যিমানে কমিব সিমানে এটা দৈবী বিভূতি লাভ হ'ব হয়তো 1 আঙুল কমিলে হয়তো পবিত্ৰ শক্তি লাভ হ'ল 2 আঙুল কমিলে হয়তো দূৰদৃষ্টি প্ৰাপ্ত হ'ল দিব্যদৃষ্টি প্ৰাপ্ত হ'ল 3 আঙুল কমিলে হয়তো আকাশ গমনৰ শক্তি লাভ হ'ল 4 আঙুল কমিলে হয়তো পৰৰ মনৰ কথা বুজিব পৰা ক্ষমতা হ'ল 6 আঙুল কমিলে হয়তো বশীকৰণৰ ক্ষমতা লাভ হ'ল হয়তো 10 আঙুল কমিলে হয়তো পৰ শৰীৰৰ প্ৰৱেশ কৰাৰ ক্ষমতা হয়তো প্ৰাপ্তি হ'ল এনেকুৱা কৰি হয়তো 7 আঙুল কমিলে হয়তো অনিমা লঘিমা প্ৰাকাম্য প্ৰাপ্তি মহিমা ইক্ষিত্ব বশিত্ব কামাবসাহিত্য আদি অষ্ট বিভূতি লাভ হ'ল এনেকুৱা কৰি ভিন্ন ভিন্ন বিভূতি লাভ কৰি শেষত যেতিয়া শ্বাস প্ৰশ্বাস ইমান সূক্ষ্ম হৈ যাব যে এডাল তাৰমানে ইয়াতে হেৰি ধৰিলে তোলাও নলৰিব ভিতৰে যেতিয়া শ্বাস চলিব বাহিৰত শ্বাস নচলিব তেতিয়া 5 মিনিট পৰ্যন্ত যদি নিজে বায়ু যদি ৰুদ্ধ হৈ থাকে এইটো হৈছে কেৱলী কুম্ভক তাৰমানে জবৰদস্তি কৰা নাই মই বায়ুৰ লগত নিজে তোৰ বায়ু ৰুদ্ধ হৈ আছে এই নিজে বায়ু ৰুদ্ধ হৈ থকা অৱস্থাটো আহিলে তেতিয়া ধ্যানত প্ৰৱেশ কৰি কিনে সবিকল্প সমাধি প্ৰথম অৱস্থালৈকে যাব পাৰিব ধ্যানৰ প্ৰথম অৱস্থা সবিকল্প সমাধি তেতিয়া সবিকল্প সমাধিলৈকে যাব পাৰিব সবিকল্প সমাধিলৈকে যোৱাৰ বহু বছৰ পিছত নিৰ্বিকল্প সমাধি গতিকে ধ্যানত প্ৰৱেশ এইকাৰণে কৰিব নোৱাৰে কাৰণ ধ্যানত প্ৰৱেশ কৰিব লাগিলে ঊৰ্জা প্ৰচণ্ড পৰিমাণৰ ঊৰ্জা খৰচ হৈ যায় প্ৰচণ্ড পৰিমাণৰ ঊৰ্জা সেইকাৰণে যাৰ ঊৰ্জা কম সেই ব্যক্তি হাজাৰ চেষ্টা কৰিও ধ্যান কৰিব নোৱাৰে কাৰণ 1 মিনিটৰ অন্তৰত 3 লাখ আমাৰ চিন্তাৰ তৰংগ চলি আছে আমাৰ বিচাৰৰ তৰংগবিলাকৰ সমষ্টিৰ নামেই হৈছে মন শূন্য অৱস্থাটোৰ নাম হৈছে ধ্যান অৱস্থাটো হৈছে আমাৰ আত্মাৰ স্বৰূপ অৱস্থা মানে মই যে অখণ্ড শুদ্ধ চৈতন্য মই যে অমৃত স্বৰূপ মই যে সৎচিত আনন্দ স্বৰূপ মই যে অখণ্ড চিদানন্দ স্বৰূপ মই যে পৰমানন্দৰ মহাসমুদ্ৰ স্বৰূপ অনাদি অনন্ত স্বৰূপ মই যে দেশ কাল নিমিত্তৰ অতীত মই যে যুগান্তৰ দেহান্তৰ কালান্তৰ ৰূপান্তৰৰ অতীত যে সচিদানন্দ ব্ৰহ্ম মই যে পূৰ্ণ কাম পূৰ্ণ তৃপ্ত পূৰ্ণানন্দ এই স্বৰূপটো হৈছে ধ্যান অৱস্থা আৰু এই স্বৰূপটো কোনে ঢাকি ৰাখিছে মন কি বিচাৰৰ সমষ্টি অনাদি জন্মৰ বিচাৰবিলাকে মন ৰূপ লৈ আছে যিমানে ধ্যানত প্ৰৱেশ কৰিম সিমানে বিচাৰ কমি আহিব বিচাৰ আজি এটা কালি এটা পৰহি এটা কৰি কমি কোটি বাৰ বিচাৰ কমতে যিমানে বিচাৰ কমি আহিব সিমানে ধ্যানত প্ৰৱেশ কৰিব পাৰিব আৰু এটা ধ্যানত প্ৰৱেশ কৰা দ্বিতীয় সূত্ৰটো হৈছে কুম্ভক যিমানে মানে চেষ্টাকৃত কুম্ভকৰ সংখ্যা যিমানে বাঢ়ি আহিব পৰিমাণ যিমানে বাঢ়ি আহিব অনুলোম আৰু বিলোমৰ প্ৰাণায়ামৰ দীৰ্ঘতা যিমান বাঢ়ি আহিব আজি হয়তো আপুনি তাৰ অনুলোম বিলোম প্ৰাণায়াম কৰিছে 16 ছেকেণ্ড কালি হয়তো কৰিব 36 ছেকেণ্ড 40 ছেকেণ্ড 55 ছেকেণ্ড বিলোমত শ্বাস এৰি দিয়াৰ সময়ত হয়তো আপুনি 50-60 ছেকেণ্ড এৰি দিব পৰা হৈছে শ্বাস ধৰি ৰখাৰ ক্ষমতা যদি আপোনাৰ 2 ছেকেণ্ড 2 মিনিটৰ পৰা 3 মিনিটলৈকে যদি ভিতৰত যদি দম বন্ধ কৰি ৰাখিব পাৰে তাৰমানে কুম্ভক যিমানে বাঢ়িব অনুলোম বিলোমৰ গভীৰতা যিমানে বাঢ়িব সিমানে ধ্যানত প্ৰৱেশ কৰিব পাৰিব 1 নম্বৰ কথা 2 নম্বৰ যিমান ঊৰ্জা বাঢ়ি যাব সিমানে ধ্যানত প্ৰৱেশ কৰিব পাৰিব 2 নম্বৰ কথা 3 নম্বৰ যিমানে নাড়ীবিলাক শোধন হ'ব কোষবিলাকত ঊৰ্জা পাব মগজৰ নিউৰনৰ সংখ্যা বাঢ়িব সিমানে ধ্যানত প্ৰৱেশ কৰিব পাৰিব এইটো 3 নম্বৰ কথা 4 নম্বৰ যিমানে মন্ত্ৰ জপৰ প্ৰভাৱত ব্ৰড উপবাসৰ প্ৰভাৱত আৰু নিষ্কাম সেৱাৰ প্ৰভাৱত গুৰু আজ্ঞা পালনৰ প্ৰভাৱত আপোনাৰ অতীত জন্মৰ দুষ্কৰ্মবিলাক জ্বলি কিনে আপোনাৰ ৰাস্তা ক্লিয়াৰ হ'ব কোটি জন্মৰ দুষ্কৰ্ম জ্বলি যাব যেতিয়া কৰ্ম ক্ষীণ হৈ আহিব সিমানে আপুনি ধ্যানত প্ৰৱেশ কৰিব পাৰিব বিচাৰ শূন্য অৱস্থাটো নামেই হৈছে ধ্যান যেতিয়া এটা কৰি বিচাৰ কমি আহি যেতিয়া সম্পূৰ্ণ বিচাৰ শূন্য হৈ যাব এই শূন্য হৈ যোৱা অৱস্থাটোৰ নামেই হৈছে ধ্যান তাৰমানে স্বৰূপ অৱস্থাৰ অৱস্থা মন যেতিয়া শূন্য হৈ গ'ল মন শূন্য হৈ যোৱাৰ লগে লগে কি হৈ গ'ল মোৰ যিটো স্বৰূপ অৱস্থা অখণ্ড সচ্চিদানন্দ এই অখণ্ড সচ্চিদানন্দ প্ৰকাশ হৈ গ'ল তাৰমানে মই সচ্চিদানন্দ ব্ৰহ্ম হোৱা স্বত্তেও মনৰ দ্বাৰা আচ্ছাদিত হৈ কিনে জীৱ হৈ আছিলোঁ জীৱত্ব সংস্কাৰ লৈ আছিলোঁ যেতিয়া ধ্যান কৰোঁতে গুৰুমন্ত্ৰৰ সাধন কৰোঁতে জপ তপ ব্ৰড উপবাস হোম যজ্ঞ নিষ্কাম সেৱা কৰোঁতে মনৰ যেতিয়া অনাদি জন্মৰ সংস্কাৰ জ্বলি চাৰখাৰ হৈ গ'ল তেতিয়া মন শূন্য হৈ গ'ল মন শূন্য হোৱাৰ লগে লগে চিনেমাৰ যিখন পৰ্দা সেই পৰ্দাখনত তাৰমানে ৰীল আহি আছিল যেতিয়া ৰীল শেষ হ'ল তেতিয়া সুধা পৰ্দাখন দেখা পালে এতিয়া আচল স্বৰূপটো কি আছিল আচল চিনেমাখনৰ স্বৰূপটো আছিলে সুধা পৰ্দাখনহে আচল স্বৰূপ আছিল তাতে নানান ধৰণৰ ৰীল আছিল সেই ৰীলবিলাকক আমি কেতিয়াবা প্ৰেম বুলি ভাবি ৰোমাঞ্চ বুলি ভাবি সাপ গৰু বাঘ বুলি ভাবি কিনে কান্দিছিলোঁ হাঁহিছিলোঁ ৰোমাঞ্চিত হৈছিলোঁ চিঞৰিছিলোঁ কিন্তু যেতিয়া গোটেই ৰীল শেষ হ'ল তেতিয়া পৰ্দাখন তেতিয়া ভাঙি উঠিল তাৰমানে তাতে সুধা পৰ্দা আছে আচলতে একো নাই এই সুধা পৰ্দাখন হৈছে মোৰ স্বৰূপ
এই যে ৰিলবিলাক যে আহি আছে অনাদি জন্মৰ কৰ্ম অনুযায়ী সেই ৰিলবিলাক আহি আছে আগৰ জন্মত যি কৰ্ম কৰি থৈছিলোঁ কোটি কোটি আৰৱ কৰব জন্মত এতিয়া যি কৰ্ম কৰি থৈ দিছোঁ সেই গোটেই বিচাৰ তৰংগ আৰু কৰ্মবিলাক সেই ৰিল হৈ আহি আছে যেতিয়া এটা এটা কৰি গোটেই ৰিল যেতিয়া জপ যজ্ঞৰ প্ৰভাৱত ভস্ম হৈ যাব জপৰ প্ৰভাৱত গুৰু সেৱাৰ প্ৰভাৱত আৰু নিয়মিত ধ্যানৰ প্ৰভাৱত বিচাৰ তৰংগ যেতিয়া এটা 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 কৰি কমি একেবাৰে নিৰ্বিচাৰ অৱস্থা যিটো মহাশূন্য অৱস্থা বুলি কয় এই শূন্য অৱস্থা বা নিৰ্বিচাৰ অৱস্থাত আহি যোৱা অৱস্থাটোৰ নাম হৈছে ধ্যান অৱস্থা গতিকে এইটো ধ্যান ঘটিত হয় মানুহে ধ্যান কৰিব নোৱাৰে এই ভ্ৰমৰ পৰা ওলাই আহক যে মই ধ্যান কৰিম যেতিয়ালৈকে ভ্ৰমত থাকিব মই ধ্যান কৰিম তেতিয়ালৈকে ধ্যান অনন্তকালেও কৰিব নোৱাৰিব গুৰু আজ্ঞা পালন কৰক গুৰুৰ আদেশ নিৰ্দেশ আখৰে আখৰে পালন কৰক গুৰুক তৃপ্ত কৰক গুৰুক প্ৰসন্ন কৰক গুৰুৰ চৰণত সুকেন্দ্ৰিক হৈ থাকক গুৰু নিৰ্দেশত প্ৰত্যেক শ্বাস প্ৰশ্বাসত অহৰ্নিশে নাম জপ কৰি থাকক যদি কিবা লম্বা মন্ত্ৰ দিছে মালাত জপ কৰক লক্ষ বাৰ কোটি বাৰ মালা জপ কৰক মই ব্ৰহ্মগায়ত্ৰীৰ সাধক ময়ো মালা জপ কৰোঁ আৰু শ্বাস প্ৰশ্বাসত মোক গুৰুজী বীজ মন্ত্ৰ দিছে এই বীজ মন্ত্ৰটো অহৰ্নিশে সাধনা কৰোঁৱেই লগে শৰীৰৰ শোধনৰ কাৰণে আত্মাৰ শোধনৰ কাৰণে দেহৰ অনুপৰমাণুবিলাকৰ শোধনৰ কাৰণে নাৰ্ভবিলাক শক্তিশালী কৰাৰ কাৰণে মই হৱনো কৰোঁ মাজে মাজে মই হৱনো কৰি থাকোঁ গতিকে হৱনো কৰক প্ৰাণায়াম কৰক যোগ কৰক কুম্ভক কৰক চব কৰক লগে নিষ্কাম সেৱা কৰক গুৰু আজ্ঞা পালন কৰক দিন আপোনাৰ উৰ্জা বাঢ়ি যাব দিন পাপ ক্ষীণ হৈ যাব যিমান পাপ ক্ষীণ হ'ব যিমান উৰ্জা বাঢ়ি যাব সিমানে ধ্যানৰ জগতত প্ৰৱেশ হ'ব এদিন দেখিব আপোনাৰ নিজে ধ্যান লাগি গৈছে আৰু এবাৰ যদি ধ্যানত প্ৰৱেশ কৰিছে পৰমানন্দৰ মহাসাগৰত ডুবি জীৱন ধন্য হৈ গৈছে তেতিয়া আপোনাৰ জাগ্ৰত অৱস্থাতো ধ্যান লাগি থাকিব কেৱল যে ধ্যান অৱস্থাত যে ধ্যান লাগব এনে নহয় আপুনি যি অৱস্থাতে নাথাকক কিয় কাম কৰি থাকক হাগি থাকক মুতি থাকক ট্ৰেইন জাৰ্ণি কৰি থাকক ফুৰি থাকক বন্ধু বান্ধৱৰ লগত থাকক পত্নীৰ লগত থাকক অহৰ্নিশে ধ্যান লাগি থাকিব তেতিয়া তাৰমানে দিব্যানন্দৰ মহাসাগৰত অহৰ্নিশে ডুবি থাকিব পাৰিব গতিকে বন্ধুসকল ধ্যানৰ বিষয়ে নিশ্চয় ব্যাখ্যানটো ভাল পাইছে ভাল পোৱাসকলে শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ